যোৱাকালি ধুনীয়াকৈ বাহঁতৰ লগত থাকিলোঁ আৰু এইফালে ৰাতিপুৱা ভাতটো বাই ধুনীয়াকৈ সোনকালে যোগাৰ কৰি দিলে। এইফালে ৰুটি হৈ গ'ল খাবলৈ, মানে ৰুটিটো দিছে ধুনীয়াকৈ আৰু এইফালে শুকান মাছৰ চাটনি আছে, বুটৰ চাটনি আছে, পিঁয়াজ দিছে, চব্জি দিছে। মোৰ আগৰ ভিডিঅ' যিসকলে চাই আহিছে হয়তো চাগে তেওঁলোকে গম পাই আছে, যিহেতু আমি এটা ৰাইড ওলাইছোঁ মানে চাইকেল লৈ গহপুৰ হাৱাজানৰ পৰা নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ হৈ গুৱাহাটী কামাখ্যা মন্দিৰলৈকে। যিহেতু এতিয়া আছে অম্বুবাচী মেলা আৰু অম্বুবাচী মেলা নীলাচলৰ বুকু উখল মাখল এটা সুন্দৰ পৰিৱেশ, সেয়েহে আপোনালোকক আমাৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰি যাম। ভিডিঅ'সমূহ সম্পূৰ্ণ চাই থাকিব। আৰু আজি হৈছে আমাৰ 3 নম্বৰটো দিন, ধুনীয়াকৈ আহি পালোহি আমি তেজপুৰত। আৰু যোৱাকালি ইয়াতে ধুনীয়াকৈ চাইকেল থ'লোঁ তেজপুৰত, মানে এইফালে আমাৰ ঘৰৰ কাষৰে বা দুজনী ৰুম আছে, ইয়াত ধুনীয়াকৈ ইয়াত মাতি দিলে পুৰা মজাকৈ ইয়াত থাকিলোঁ। যোৱাকালি ধুনীয়াকৈ বাহঁতৰ লগত থাকিলোঁ আৰু এইফালে ৰাতিপুৱা ভাতটো বাই ধুনীয়াকৈ সোনকালে যোগাৰ কৰি দিলে। ৰাতিপুৱা ইমান টাইমত খোৱা নাই আগতে, মজাকৈ 1 বজাতে আমি আহিছোঁ কাৰণে আজি পুৰা ৰাতিপুৱাই ন। আৰু যিহেতু আমি আজি ইয়াৰ পৰা 10টামান বজাত ওলাই দিম ওচৰত তেজপুৰ। আৰু এগৰাকীও বা আছে পুৰা ঘৰৰ ওচৰে, আৰু এইফালে দাদা এজন আছে, মজাকৈ ভাত পানী খাই লওঁ। এইফালে ভাতটো বনাইছে আজি বাই ধুনীয়াকৈ, ডিম আৰু দালি আৰু ভাত, এইফালে লগত বি জলকীয়া আচাৰ। আৰু যিহেতু ৰাইডত যোৱা ন, মছলা পাতি ইমানকৈ খাবলৈ বেয়া নহয় জানো, মজাকৈ এয়া মানে ধুনীয়া জোখৰ ভাত আৰু খাই বৈ আমি ধুনীয়াকৈ ওলাব লাগে। আৰু এইফালে ভাত খাই হৈ গ'ল মানে আমি যাবলৈ ওলাওঁতে বৰষুণটো আহিল। চাওকচোন কিমান দিলে, অলপ ভালকৈ দিব লাগে, নিদিলে নাই। সি অকণমান বৰষুণ দিছে আৰু চাইকেল দুখনো তিতিলে। তো এইফালে আমাৰ ককাইদেউ আছে ধুনীয়াকৈ, আৰু ধুনীয়া কুকুৰ পোৱালি এটা পুহিছে দেই। এয়া বহুত দুষ্ট হয়, একদম কাঠৰ টুকুৰা দিহে ৰাখিছে, কিমান ধুনীয়া। কিমান দিনমান হ'ল ইয়াৰ? এতিয়া 3 মাহ চলি আছে। 3 মাহ চলি আছে ন, এইটো বহুত ডাঙৰ হ'বগৈ ন? ডাঙৰ মজাকৈ কালি থাকিলোঁ তেজপুৰতে মানে ৰুমৰ পৰা এতিয়া ওলাই দিলোঁ। ভাবিছিলোঁ আমাৰ আজি 10টা বজাৰ পৰা ওলাই দিম, নগাঁৱত ধুনীয়াকৈ পাই যাম, কিন্তু বৰষুণটো নেৰিলেহে। এতিয়া প্ৰায় 1টা বাজি গ'ল, বৰষুণটো এৰিছে। আমি এতিয়া আজি একেবাৰে শেষৰ টাইমত ওলাইছোঁ, ক'ত পাওঁগৈ নাজানো। দেখুৱাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে গলিত আছোঁ তেজপুৰৰ, আমাৰ টাউনতে আছোঁ, আৰু টাউনত পাই লওঁগৈ, চাই থাকিব। পালোহি তেজপুৰ টাউন। মানে বৰষুণটোৰ কাৰণে আমি বহুত বেছি ৰখি দিবলগীয়া হ'ল, নহ'লে আমিতো পূৰা আধা বাট পাই গ'লোগৈ। যিয়ে নহওক গৈ থাকোঁচোন বাৰু আপোনালোকৰ আশীৰ্বাদত। কিমান দূৰ পাওঁগৈ নাজানো, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মজাকৈ বাটত দেখুৱাবলৈ বহুতখিনি চাই আছে। আৰু ইয়াত বহুত জাম দেখিছে ন, সেয়া কিমান ফাকেদি নিব লাগিব। আৰু সেয়েহে ইয়াত অলপমান ভিডিঅ' শ্বুট নকৰোঁ, বাটত গৈ লগ পাই আছোঁ। কিমান জাম চাওকচোন এইফালে। আৰু ওলাই দিলোঁ ধুনীয়াকৈ টাউনৰ পৰা। বহুত এটা ৰিক্সাত ওলাব লাগে দেই, ইমান যাতায়াত ভিৰ হৈ থাকে ন, গাড়ী মটৰ পৰা ধৰিলে। আৰু এইফালে বস্তু এটা দেখিছোঁ, ভেড়া ছাগলী। চাওক, বহুত দিনৰ মূৰত দেখিছোঁ দেই ভেড়া ছাগলী তেজপুৰত আহি। অভাৰব্ৰিজৰ তলদি আমি ধুনীয়াকৈ গুচি আহিলোঁ। এতিয়া গৈ আছোঁ নগাঁও অভিমুখে। এইয়া চাওক ভেড়া ছাগলী, বাপৰে বহুতখিনি আছে ভেড়া ছাগলী। আমাৰ সেইটো চাইডে কমকৈ মানে একেবাৰে নেদেখোঁ, এইটো চাইডে আহিলে বাৰু দেখা পোৱা যায় ভেড়া ছাগলী, সকলো চাইডে আছে। এই আগত আছে পুৰা ধুনীয়াকৈ। এইফালে আমাৰ যাদৱ ভাইও গৈ আছে। বৰষুণটো এৰিছে, নহ'লেতো আমাৰ বহুত আজি সময় লোকচান হৈ গ'ল। 10টা বজাত প্লেনিং আছিলে, এতিয়া 2টা বাজি গ'ল। তেজপুৰ টাউন পোৱালেহি। গৈ আছোঁ ধুনীয়াকৈ। এইফালে নগাঁৱলৈ 60 কিলোমিটাৰ, তাৰপৰা বোকাখাতলৈ আছে, জখলা বন্ধালৈ। আমি যেতিয়া নগাঁৱহে যাম, ইফালে গুচি যাম। আমি আহি পালোহি ফাইনেলি ভোমোৱাগুৰি দলঙৰ ওপৰত। ভবাই নাছিলোঁ যে চাইকেল লৈ এদিন আমি ভোমোৱাগুৰি দলংখন পাৰ হ'ম। মানে গাড়ীত যিহেতু গৈ থকা হয় ন, একো এটা ভাল নালাগে, গাড়ীত পটককৈ পাৰ হৈ গৈছে যে। এতিয়া আমি গোটেই দলংখনেই উপভোগ কৰিব পাৰিছোঁ। আমি আছোঁ এতিয়া ভোমোৱাগুৰি পুৰণা দলংখন ন, একদম মজা লাগিছে। মজানে? একদম পুৰা কি ধুনীয়া ভিউ। সেইখন আছে নতুনখন, আমি আছোঁ বৰ্তমান পুৰণাখনত আছোঁ। খোজকাঢ়ি যাম বুলি ভাবিছোঁ অলপমান দূৰ। গাড়ীত গৈ থাকোঁতে দেখি যাওঁ কিমান এটা ধুনীয়া পৰিৱেশ। আৰু এইফালে পৰিৱেশটো চাওকচোন, এতিয়া বৰষুণ দি আছিল ন, কিমান ধুনীয়াকৈ পানী বাঢ়িছে। আৰু গাড়ীত যোৱাহেঁতেতো ইমানখিনি উপভোগ কৰিব নাপাওঁ। যিয়ে নহওক বহুত বেছি ভাল লাগিছে। ব'লক ভোমোৱাগুৰি দলঙৰ পৰা এতিয়া ওলাই দিওঁ। আৰু কি ক'ম আৰু, ইয়াৰ ফিলটো কেনেকুৱা লাগিছে আপোনালোকক বুজাব ন। বাকী ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ব'লক ধুনীয়াকৈ ওলাই দিওঁ। কিমান ধুনীয়া ভিউ দেখিছেনে? আৰু এইফালে ধুনীয়াকৈ ভোমোৱাগুৰি দলং পাৰ হৈ আহিলোঁ, পাবহি হৈছোঁ। এইফালে শিলঘাটলৈ আছে 8 কিলোমিটাৰ, কলিয়াবৰলৈ আছে 8 কিলোমিটাৰ, আৰু বৰঘুলিলৈ আছে 4 কিলোমিটাৰ। আমি যাম যিহেতু আজি কলিয়াবৰ পাৰ হৈ যাম বাৰু। পুৰণি গুদামৰ ওচৰত থাকিম। ইনষ্টাত যিসকলে মোক ফ'ল' কাৰণে ফ'ল' কৰি ল'ব, শৰ্মা ভাই বুলি আছে, স্ক্ৰীনত ওলাই আছে। ক'ত আছোঁ কেনেকৈ আছোঁ বাৰু ধুনীয়াকৈ আপডেটসমূহ দি থাকিম ইনষ্টাগ্ৰামৰ যোগেদি।
আৰু এইফালে পালোহি ধুনীয়াকৈ কলিয়াবৰ পামহি আৰু এইফালে আহি পালোহি আইমৰা মানে চুলুং পাৰ হৈ পায় আৰু অলপমান ৰখি দিলোঁ মানে কিবা এটা খাই ল'ম মানে ৰুটিকে অৰ্ডাৰ দিয়া হৈছে বাৰু ভাতটো যিহেতু ৰাতিপুৱাই খাই অহা আছে ভাতটো আমি মানে এবাৰে খাই আছোঁ মানে গধূলি এবাৰ খাওঁ আৰু ৰাতিপুৱা এবাৰ খাওঁ আৰু মাছ ভাগত মানে দুপৰীয়া সময়ত হেৰি খাওঁ ৰুটি খাওঁ এতিয়া যেনিবা দুপৰীয়া হ'বলৈ নাই আৰু প্ৰায় 2:30-3টামান বাজিবলৈ হ'ল তেতিয়া নহওক ধুনীয়াকৈ ৰুটিটো খাই লওঁ তাৰপৰা পামগৈ কলিয়াবৰ ইয়াৰ পৰা কলিয়াবলৈ বেছি দূৰ নাই কেই কিলোমিটাৰমান আছে দাদা কলিয়াবৰলৈ 7 কিলোমিটাৰমান কলিয়াবৰলৈ আছে পাম ধুনীয়াকৈ চাই থাকিব ৰুটি হৈ গ'ল খাবলৈ মানে ৰুটিটো দিছে ধুনীয়াকৈ আৰু এইফালে শুকান মাছৰ চাটনি আছে বুটৰ চাটনি আছে পিঁয়াজ দিছে চব্জি দিছে আলু ভাজি দিছে তেনেকৈ আৰু খাই লওঁ তাৰপৰা যাব লাগিব আমি কলিয়াবৰলৈ এইফালে ধুনীয়াকৈ হোটেলৰ পৰা খাই বৈ ওলাই দিলোঁ মানে এইফালে কলিয়াবৰ পামহি পোৱাহি নাই আৰু এইফালে চাওকচোন কলিয়াবৰ যোৱা বাটতে ইমান ধুনীয়াকৈ গছ পুলি ৰোপণ কৰি থৈছে ফুল ফুলি আছে বহুত ধুনীয়া দেই মানে এইফালে তেজপুৰ পাৰ হৈ এনে ৰাস্তাৰ কিনাৰবোৰ ইমান ধুনীয়া ফুলৰ পুলি ৰুই থৈছে মানে নেদেখুৱাই নোৱাৰিছোঁ আৰু বহুত ধুনীয়াকৈ ফুলি আছে বহুত এটা সুন্দৰ পৰিৱেশ বহুত বেছি ভাল লাগিছে আৰু গৈ আছোঁ কলিয়াবৰ পামগৈ আৰু আহি পালোহি ফাইনেলি কলিয়াবৰ আৰু এইফালে আছে কলিয়াবৰ দুৰ্গা মন্দিৰ এভাগ ইমান ধুনীয়া দেখিছেনে কৃষ্ণ প্ৰভু সকলোকে যাতে ভগৱানে ভালে ৰাখক আৰু আশীৰ্বাদ কৰক সকলোৱে আমি যাতে গৈ সোনকালে পাওঁগৈ এইফালে আছে নগাঁও যিহেতু যাম আমি এইটো চাইডেদি যাব লাগিব পালোহি কলিয়াবৰত জেগাকণ ইমান ঠিক নহয় বাৰু আমি ধুনীয়া টাইমতে পাইছোঁহি শুনামতে আৰু কলিয়াবৰ জেগাকণ মানে এইখন জেগা ইমান ভাল নহয় বুলি যিয়ে নহওক আমি ভগৱানে কোৱাত বহুত ধুনীয়াকৈ আহি পাইছোঁহি এতিয়া আমি পামগৈ য'ত নেকি আজি থাকিমগৈ সেই স্থান আৰু প্ৰায় 10 কিলোমিটাৰমান আছে ইয়াৰ পৰা গৈ পেলাই দেখুৱাই থাকিম 10 কিলোমিটাৰ ভিতৰত যি পাওঁ আপোনালোকক এইফালে আমি এতিয়া চাইকেল পৰা আগুৱাব লাগিব এইফালে আমাৰ যাদৱ ভাই পূৰা মজাকৈ বাট বন্দী হৈ আছে ওপৰেদি যাব লাগিব এইফালে নগাঁও এইফালে যোৰহাট যিহেতু আমি এতিয়া নগাঁৱলৈ যাম এইফালে এনেকৈ যাব লাগিব গৈ আছোঁ কলিয়াবৰৰ ব্ৰিজৰ তলদি ইমান এটা ধুনীয়া ভিউ দেখিছেনে আৰু ইয়াৰ পৰা আৰু 10 কিলোমিটাৰমান আছে য'ত আমি আজি থাকিমগৈ সেই স্থান নেক্সট ভিডিঅ'ত মৃত্যুঞ্জয় মন্দিৰ আৰু লগ পাম মৃত্যুঞ্জয় মন্দিৰ দেখাম আৰু গৈ আছোঁ ধুনীয়াকৈ সেইটো পগলা অকল জ্বলাই ভাই থকা গৈ আছোঁ পৰা ধুনীয়াকৈ কেনেকুৱা পূৰা মজা আৰু কলিয়াবৰ পৰা যিসকলে চাই আছে কমেণ্ট কৰক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এইফালে অলপমান ৰখিলোঁ মানে এটা ষ্টিং ল'লোঁ আৰু লেচ লৈছোঁ অলপমান খাই লওঁ এতিয়া অলপমান মানে শক্তি হ'ব পেডেলটো মাৰিবলৈ আৰু এইফালে এটা বস্তু দেখুৱাম মানে এইফালে সবাখিনি এইফালে চাবলৈ হ'লে মৰাপাতৰ খেতিটো অলপমান বেছিকৈ কৰে চাইডৰ মানুহে চাওকচোন কিমান ধুনীয়াকৈ মৰাপাতৰ খেতিৰ পৰা হৈ আছে আমি তাকে চাই আহি আছোঁ আৰু ধুনীয়াকৈ বাকী পামগৈ আৰু এইফালে আহি পালোহি আমি চামগুৰি মানে আজি ইয়াতে থাকিম আৰু নাযাওঁগৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত আমি বহুতখিনি আহিছোঁ আৰু যাতে এনেকৈ ছাপোৰ্ট কৰি যাব আৰু আমি সোনকালে গুৱাহাটী পামগৈ বাকী ক'ত থাকিম আজি নেক্সটটো ভিডিঅ' লগ পাব ধুনীয়াকৈ দেখিব যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থওঁ বাকী আজিলৈ দিছোঁ বাই বাই চামগুৰিৰ পৰা নেক্সট ভিডিঅ' লগ পাম ক'ত আছোঁ চামগুৰি আৰক্ষী থানা পালোহি এইখন থানাখন দেখিছেনে চামগুৰি বাকী ভিউটো চাওকচোন কিমান ধুনীয়া বাপৰে বা